নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ যে হাতত দেখিছে এয়া কি ফুল ধৰিব পাৰিছেনে বাৰু? এয়া আমি দেৰদেৰা শাক বা শুকনি বনৰ ফুল বুলি কওঁ। আৰু আমাৰ গুণগুণে এনেকৈ মন মাৰি বহি আছে। তাৰ জিভাত জ্বৰ সুত ওলাইছে আৰু সেইকাৰণে বিষত সি একো খাবও পৰা নাই। সেয়ে মই দেৰদেৰা ফুল বুটলি আনিলোঁ আৰু বাহিমুখতে লগালে ই দৰৱৰ কাম কৰে। যিহেতু গুণগুণ এতিয়াও বাহিমুখী আছে, তাৰ মই য'ত জ্বৰ সুত ওলাই আছে তাতে এই ফুলপাহ ঘঁহি লগাই দিম। আৰু ভাবিলোঁ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিওঁ, কাৰোবাৰ নহয় কাৰোবাৰ লাভ হ'ব। গুণগুণ মুখখন মেলি দিয়া, জিভাখন উলিয়াই দিয়া, এনেকৈ উলিয়াই দিয়া। এইটো জিভাগুটি হৈ আছে, ইয়াতে মই এনেকৈ ঘঁহি দিছোঁ। আগলৈ দিয়া জিভাখন, আগলৈ দিয়ে জিভাখন, এনেকৈ আগলৈ উলিয়াই দিয়া। এনেকৈ লগাই দিলে জিভাগুটিটো ভাল হৈ যাব। বেচেৰা বিষত খাবও পৰা নাই কালি, দেখিছে নাই? জিভাখন আগলৈ উলিয়াই দিছোঁ। এতিয়া তুমি কি কৰিবা? কৰি মুখৰ পৰা যিটো লালটি ওলাব সেইখিনি পেলাই দিবা দেই। আপোনালোকৰো সৰু ল'ৰা ছোৱালীৰ জিভাগুটি বা জ্বৰ সুত হ'লে এনেকৈ কৰি চাব পাৰে, সুফল পাব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পালে লাইক কৰি দিব। ধন্যবাদ।